দীপজ্যোতি আজি কিন্তু তোমাৰ জীৱনৰ বাবে সকলোতকৈ বিশেষ দিন হৈ ৰ'ব কাৰণ আজি তোমাক আমি এখন ধুনীয়া পকা ঘৰ উপহাৰ দি থৈ গুচি বিশেষ দিন কেৱল দীপজ্যোতিৰ বাবে নহয় সমগ্ৰ অসমবাসীৰ বাবে হ'ব কাৰণ 600 কিলোমিটাৰ আঁতৰৰ পৰা আহি 4 দিনৰ ভিতৰত দীপজ্যোতিৰ বাবে এখন ধুনীয়া পকা ঘৰ আমি সাজি দিলোঁ আগৰ ঘৰটো তোমালোকৰ দৰ্জাই নাছিলে ন এতিয়া ধুনীয়া দৰ্জাখন ভাল লাগিছে নে তুমি খোলা দৰ্জাখন এখন মেইন দৰ্জা দীপজ্যোতি ধুনীয়াকৈ এতিয়া সোমাই যোৱা ঘৰটোলৈ ঘৰটোত সোমাই পেলাই চুইচ বৰ্ড পাবা লাইটৰ বৰখন ঢুকি পাবা নাই চোৱা পাইছা ধুনীয়াকৈ তাৰপিছত ফেন চলি যাব হয় নাই এইবিলাক ধুনীয়াকৈ চিলিং লাগি গ'ল গৰম নহয় ঘৰটো আগলৈ গৈ থাকা তুমি ধুনীয়াকৈ তাৰপিছত এইটো তোমালোকৰ শোৱা ৰুম হ'ব ন এইটো শোৱা ৰুম ইয়াতো এখন দৰ্জা আছে ইয়াতো ফেন চলি আছে তাৰপিছত এইপিনে এইটো পাকঘৰ গৈ থাকা তুমি পাকঘৰত সোমোৱা আকৌ এইটো পাকঘৰ ইয়াতে ধুনীয়াকৈ চিলিণ্ডাৰ দি দিম ইয়াতে ভাত বনাই পেলাই খাব পাৰিবা ন ঘৰটো আপোনালোকে দেখিলে কিন্তু কথাটো হ'ল ঘৰটোতো সজাই থৈ যাব লাগিব গতিকে দেৰি নকৰি ঘৰটোৰ বাবে আমি কিছুমান বস্তু বজাৰ কৰি আনোগৈ ব'লক চব আমি আহিলোঁ তোমাৰ ধুনীয়াকৈ ঘৰটো বনাই দিলোঁ এতিয়া আমি যামগৈ দেই কিন্তু তুমি এই ধুনীয়া ঘৰটোত ভালকৈ পঢ়িব লাগিব ভাল মানুহ হ'ব লাগিব এতিয়াতো ঘৰটো হৈ গ'ল তোমাৰ কিছুমান বস্তু দৰকাৰ আছে পঢ়া টেবুল লাগিব কিবা কিবি লাগিব এতিয়া বজাৰ কৰিবলৈ যাওঁ ব'লা আৰু আমি বজাৰ কৰিবলৈ যাম গোলাপদা গাড়ী একদম গোলাপদা এখন ধুনীয়া গাড়ী হাউলিৰ গোলাপদা বাবা বহি লোৱা এখন বহি লোৱা নতুন গাড়ী আমাৰ দীপজ্যোতি ইয়াত বহি ল'ব আৰু এইখনতে আজি বজাৰ কৰিমগৈ আমি আহা পাই গ'লো দেই ভালকৈ বজাৰ কৰিবলৈ আহিছে আজি দীপজ্যোতিক মনটো ভাল লাগিছে নে বজাৰ কৰিবলৈ ব'লা দীপজ্যোতি ভাল লাগিছে নে পঢ়া টেবুলখন ভালকৈ চাই লোৱা পচন্দ হৈছে নাই পচন্দ হৈছে তোমাৰ পচন্দ হ'লে ল'ম আৰু দৰা চৰা চব আছে ন কালাৰটো ভাল লাগিছে নহয় বাছ পুৰা একদম খুচ তই এখনকে লৈ লওঁ পঢ়া টেবুলখন হৈ গ'ল আৰু এখন টেবুল এখন লৈ লওঁ ন চাহ তাহ খাব লাগিব নহয় ধুনীয়াকৈ সজাবলৈ চকী আছে চকী ডাইনিং টেবুল চবেই আছে এইকেইটা নাই সেইকেইটা লৈ লৈছোঁ এইটা ল'লোঁ এইটা লৈ পেলাই যাওঁ এতিয়া আৰু এটা বস্তু ল'ব লাগিব নহয় কি বাৰু আনলা নাই বুলি কিবা কোৱা নাছিলা এই বস্তু খুজিব নাজানা দেই এতিয়া আনলা ল'বলৈ আমি গৈ আছোঁ এইটো সৰভোগ টাউনত আছোঁ সৰভোগ টাউন এই সৰভোগ ন সৰভোগ টাউন ই চব চিনি পায় আকৌ এইডাল দীপজ্যোতি আনলা এটালৈকে লৈ লওঁ কাপোৰ ভালকৈ সামৰি থ'বা ধুনীয়াকৈ ওপৰত দি দিওঁ ন বঢ়িয়া বান্ধি দিয়ক কোনটো ভাল লাগিছে নিজৰ মতে চাই লোৱা ধুনীয়াকৈ এইটো ভাল লাগিছে ন এইটো দি দিয়ক চব বজাৰ কৰা হৈ গৈছে আৰু ন কাপোৰ কানি বজাৰ কৰিলোঁ আৰু এটা বস্তু আছে সেইটো পৰ্দাটো চাওঁগৈ পাওঁ নেকি আঁতৰ ৰেডিমেড পৰ্দা এনেকুৱা দুখন দি দিয়া ভাল লাগিছে নে কালাৰটো এনেকুৱা দুখন উলিয়াই দিছে দৰ্জা 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 আমাৰ সকলো বজাৰ কৰা হৈ গ'ল এতিয়া যাওঁ ব'লক ঘৰখন ধুনীয়াকৈ আমি সজাওঁগৈ বজাৰ কৰি সেই ঘৰ পাই গ'লে আৰু এগৰাকী বাইদেউ লৈ আছে এটা পঢ়া বেগ লৈ আহিছে পঢ়া বেগ চোৱা চব পঢ়া বস্তুৱে দিছে দেই বাবা ভালকৈ বৈ লৈ ইয়াত সুমিত্ৰা বাইদেউ বৰপেটাৰ পৰা আহিছে বৰপেটা টাউনৰ পৰা আহিছে সুমিত্ৰা বাইদেউ তোমালৈ বেগ লৈ ঘৰ পূৰা খালী হৈ আছে এতিয়া আহক ঘৰখন ধুনীয়াকৈ আমি সজাই পেলাওঁ এইডোখৰতে পঢ়া টেবুল দি দিছোঁ দেই ইয়াতে ধুনীয়াকৈ পঢ়িব লাগিব আনলাডাল ভিতৰলৈ দি দিয়া ভিতৰত দি দিয়া আনলাডাল ধুনীয়াকৈ এক চাইডত দি দিয়া চব হাতে পাতে লাগি গৈছে আৰু এখন টেবুল ইয়াত ধুনীয়াকৈ ইয়াত সজাই দিয়া এখন টেবুল বহা পঢ়া টেবুলত জোখত হৈছেনে অকণ আগলৈ যোৱা অকণ আগলৈ যোৱা ইয়াতে ধুনীয়াকৈ পঢ়িবা ঢুকি পাইছানে বঢ়িয়া পঢ়া টেবুল চকী সকলোৱে ৰেডি কৰিলোঁ এতিয়া আমি এইখিনি বাকীখিনি সজাই লওঁ সোমাবনে বিচনাখন হ'বনে হ'ব নাই সেইপিনে এইটো ৰুমলৈ লৈ আনা এইডোখৰতে ভাল হ'ব বিচনাখন ফেনখন আছে তলতে বিচনা এইডোখৰত দি দিছোঁ সেইপিনে আনলা দিছোঁ দীপজ্যোতি লগ লগাই আছে নেকি আৰু এইপিনে এজন মানুহ চিনাকি কৰি দিওঁ এজন হ'ল নিপুদা এই ঘৰখন যে গোটেই বস্তু পাতি দিছে নিপুদাহঁতে গেলেক্সি চিমেণ্টে তোমাৰ ঘৰখন বনাই দিছে মিষ্টাৰ বিটো আহিছে মিষ্টাৰ বিটোৰ লগত সহযোগ কৰা টিমটোৱে হ'ল গেলেক্সি চিমেণ্ট দেই তুমি এই দাদাজনে এটা সেৱা এটা কৰা ভালকৈ খালি পঢ়িব লাগিব বুজিছা ভালকৈ পঢ়িবা নহয় কিবা প্ৰব্লেম হ'লে তুমি ফোন কৰিবা ফোন নম্বৰ থাকিব ফোন কৰিবা কিন্তু ভালকৈ পঢ়া শুনা কৰিবা মানে চেলেঞ্জ মানে হেৰি ল'ব লাগিব প্ৰতিযোগিতা বুলি কয় অসমীয়াত বুজি পাবা কেনেকুৱা লাগিছে ঘৰখন কেনেকুৱা লাগিছে ধুনীয়া হৈছে ধুনীয়া হৈছে সন্ধিয়াতো জানাই সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে যিমানখিনি আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ঘৰ দিম পকা ঘৰ দিম সকলোবিলাক গেলেক্সি চিমেণ্টে মোৰ লগত সহযোগ কৰিছে আৰু গেলেক্সি চিমেণ্টক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছে সুদূৰ মই গোলাঘাটৰ পৰা আহি বৰপেটা আজি গেলেক্সি চিমেণ্টৰ বাবে এখন পকী ঘৰ বনাবলৈ সক্ষম হ'লোঁ গেলেক্সি চিমেণ্টৰ তৰফৰ পৰা আমাৰ দীপজ্যোতিক দিছে এটা বেগ আৰু ছাতি ঘৰটোতো গোটেইটো দিলেই তেওঁলোকে লগতে বেগ আৰু ছাতিও তেওঁক দিছে যাতে ভালদৰে পঢ়াত আগুৱাই যায় ল'ৰাটো মাহী আপুনি এতিয়াৰ পৰা ইয়াৰ লগতে থাকিব দেই ইয়াৰ লগেই নাযাব ঘৰটো থাকিব পৰা ব্যৱস্থা কৰিলোঁ ধুনীয়াকৈ ভাল লাগিছে নাই মনৰ পৰা সুখী হৈছে বঢ়িয়া আৰু এওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব এই ঘৰটো যে বনাইছে মোৰ লগত কমপ্লিট সহযোগ কৰিছে গেলেক্সি চিমেণ্টে দেই তেওঁলোকৰ অবিহনে ঘৰটো সম্ভৱ নহ'ল এয়া আমাৰ পাৰ্থ এয়া পবিত্ৰ লাগি আছে বিচনা একদম ধুনীয়াকৈ ফিটিং কৰি দিলে বাইহাটাৰ পৰা আহিছে সঞ্জয় এয়া পৰ্দা চৰ্দা আহি আছে সকলো কামতে সকলোৱে লাগি আছে আৰু অজস্ৰজন মানুহ আছে আজি ঘৰটো উদ্বোধন বঢ়িয়া এয়া আমাৰ গডৰেজ সোমাই গ'ল গডৰেজটো লৈ আনা ধুনীয়াকৈ এইপিনে ছাইডত লগাই দিয়া এইপিনে লগাই দিয়া প্ৰথমটো ৰুম পঢ়া টেবুল এইপিনে আলহী বৰ টেবুল ধুনীয়াকৈ সজালোঁ তাৰপৰা এইটো বেডৰুম বিচনা গডৰেজ আনলা এতিয়া নেক্সট আছে আমাৰ পাকঘৰটো সজাবলৈ পাকঘৰ সজাই আছোঁ ৱেইট কৰক এয়া পাকঘৰত সোমাই গৈছে গেছ থোৱা টেবুলখন এতিয়া ইয়াত হ'ব তাৰপৰা গেছৰ চিলিণ্ডাৰ ষ্ট'ভ আনি আছোঁ এয়া চিলিণ্ডাৰ ষ্ট'ভ সোমাই গৈছে আমাৰ পাকঘৰলৈ এয়া হ'ল গেছ টেবুল এইপিনে চিলিণ্ডাৰ এইপিনে ডাইনিং টেবুল লগালোঁ দুখন চকী দিছোঁ কাৰণ মাহীয়েক আৰু আমাৰ দীপজ্যোতি থাকিব দুখন চকী এইপিনে ডাইনিং টেবুল লগাইছে ভাত বনাব ধুনীয়াকৈ খাব এইপিনে বেডৰুম সকলোবিলাক সজাই আমাৰ হৈ গ'ল আমাৰ যিহেতু গোটেই ঘৰ সজাই কমপ্লিট হৈ গ'ল পাকঘৰলৈকে সজালোঁ এতিয়া আহক আমাৰ গেলেক্সি চিমেণ্টৰ GM নিপুদাক মই স্বাগতম জনাইছোঁ মেইন যিটো কাম ফিটা কটালৈ নিপুদা এখনকৈ 3খন ঘৰ গেলেক্সি চিমেণ্টৰ আণ্ডাৰত বনোৱা হ'ল
সুখী আপুনি নাই নাই মই অত্যন্ত আপোনালোকে ভবামতে মিষ্টাৰ কাম কৰি আছে খুব সুন্দৰ আমাৰ কোম্পানীৰ ফালৰ পৰা আমাৰ গেলেক্সি চেনেলৰ পৰা তোমাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ ধুনীয়া কাম কৰিছা আৰু আপোনালোকো ধন্যবাদ জ্ঞাপন কৰি এতিয়া আহক যিটো মেইন পৰ্ব আমাৰ ফিটা কটা পৰ্বলৈ কাৰণ আমি প্ৰত্যেকখন ঘৰ গেলেক্সি চিমেণ্টৰ JM দ্বাৰা উদ্বোধন কৰা এটা কাৰণে যে তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ পিতৃ মাতৃ নথকা ল'ৰা ছোৱালী আগৰবাৰ দেখিলে ঢকুৱাখানা ঘিলা মৰাত তেওঁলোকে জীৱন উজ্বলাই থৈ আহিলে মিষ্টাৰ বিটো মাত্ৰ এটা হোষ্ট হয় আগুৱাই নিবলৈ আহে কিন্তু মোৰ লগত ছাপোৰ্ট কৰা মানুহখিনিৰ বাবেই আজি বহুতৰ ভৱিষ্যত উজ্বলিছে গতিকে আহক সময় অপব্যয় নকৰি এই ল'ৰাটো আৰু মাহীয়েক কেনি গ'ল আহক দুইজনকে আমি এই ঘৰখন চঞ্জাত হৈ যায় আজি এটা কথা প্ৰমাণ কৰি দিওঁ যে মানুহ যিমান দূৰ নহওক কিয় যদি অন্তৰ সঁচা মৰম নিস্বাৰ্থ দয়া থাকে তেতিয়াহ'লে এনেকুৱা কাম কৰাটো বহুতেই সম্ভৱ সকলোৱে এটা উৰুলি দিব কাৰণ এটা ল'ৰা আজি ভৱিষ্যত উজ্বলিছে 600 কিলোমিটাৰ আঁতৰ পৰা ঘৰ বনাই দিলোঁ আৰু আমাৰ এই গেলেক্সি চিমেণ্টৰ JM আজি এই ফিটা কটালৈ আগবাঢ়িছে নিপুদা আগবাঢ়ক একদম গৌৰৱে ফিটা কাটক থেংক ইউ সোমাই আহা এই দুজনে আজিৰ পৰা ঘৰত থাকিব মাহীয়েক আৰু আমাৰ দীপজ্যোতি মাহী ভালকে ঘৰটো চাই লওক আপুনি যাতে অসুস্থ যদিও ভালদৰে থাকিব পাৰে তেনেকুৱা ধৰণে ঘৰটো বনাইছে একদম সুখেৰে ঘৰটোত থাকিব দেই বহা দীপজ্যোতি মাহী বহক কেনেকুৱা লাগিছে ভাল লাগিছে ভালকে ল'ৰাটো চোৱা চিতা কৰিব আজিৰ পৰা মইতো গুচি যামগে 4টা দিনকে আপোনালোকৰ মাজত থাকিলোঁ দুখ কৰি নাথাকিব মই আকৌ আহি থাকিম মাজে মাজে দেই দীপজ্যোতি ভালদৰে মাহীকো চাবা মাহীও তোমাক চাব কেতিয়াও দুষ্ট নকৰিবা ভালদৰে ভাত পানী খাবা মাত্ৰ ভাল খোৱা হ'ব পাৰিবা এতিয়া ঘৰটোত থাকিবলৈ মন গৈছে মইতো গুচি যামগৈ আজিৰ পৰা বোলে মনত পৰিব নাই পৰিব মই খবৰ লৈ থাকিম তোমাৰ পঢ়াত যাতে খেলি মেলি নকৰা ভালদৰে পঢ়িব লাগিব মাহীকো ভালকৈ যা মাহী অসুস্থ যদি তোমাৰ লগত থাকিবলৈ মই দি থৈ গৈছোঁ তুমি অকলশৰে যাতে থাকিব নালাগে সকলোবিলাক ব্যৱস্থা কৰি থৈ গৈছোঁ মাত্ৰ এই বৰপেটা সৰভোগৰ ভেৰভেৰি গাঁৱৰ এই ল'ৰাটোৰ বাবে যাৰ পিতৃ মাতৃ নাই এগৰাকী মাহীকৰ হাতত দায়িত্ব দি থৈ গৈছোঁ সকলোৱে দায়িত্ব ল'ব ইয়াৰ ওচৰ পাজৰ মানুহে ল'ৰাটোক প্ৰত্যেকটো বস্তু দি থাকিব আমি ঘৰটো বনাই থৈ গ'লোঁ যাবগৈ লাগিব আমি বহুত দূৰলৈ ইয়াৰ পৰা আপোনাক ধন্যবাদ এজনে মোক নিমন্ত্ৰণ দি আনিলে যাৰ কাৰণে ল'ৰাটো ঘৰখন হ'ল ধন্যবাদ ডিজেণ্ডা মই এটাই আপোনালোকৰ দায়িত্বত থৈ গৈছোঁ আপুনি যেনেকৈ মাতি আনিলে প্ৰতিশ্ৰুতি দিছিল ঘৰটো বনাই দিম বুলি বনাই দিলোঁ কিন্তু মোক এটা প্ৰতিশ্ৰুতি দিব এই ল'ৰাটো আৰু মানুহগৰাকীক কেতিয়াও আপুনি দুখত পৰিবলৈ নিদিব বা আপোনালোকে কোনো দুখত পৰিবলৈ নিদিব আৰু নিপুতাকো এখন গামোচা পিন্ধাইছে এয়াই হ'ল মানুহে মানুহৰ বাবে যাত্ৰা কৰাৰ বাবে মৰম মোৰ মেইন মানুহটো মোন তাৰ অবিহনে আচলতে মোৰ যাত্ৰা অসম্ভৱ কেমেৰাৰ পৰা ধৰি কামৰ পৰা ধৰি সকলো কৰে তাকো এখন গামোচা পিন্ধাইছে ধন্যবাদ লগতে মোৰ লগত থকা যোদ্ধা দলটোকো তেওঁলোকে এনেদৰে মৰম যাচিছে এয়া হ'ল দয়াল এয়া হ'ল ৰামু এইকেইটা অবিহনে 4টা দিনত এখন পকীঘৰ বনোৱাটো অসম্ভৱ গতিকে গোটেই অসমবাসীয়ে মনত ৰাখিব এইকেইটা ল'ৰাই কেৱল পইচাৰ বাবে মূলত কাম কৰা নাই মানুহৰ জীৱনৰ বাবে কাম কৰিছে এটা বহুত ডাঙৰ কথা এনেকুৱা আচলতে মিস্ত্ৰী হওক বা মোৰ যিসকল হেল্পাৰ আছে তেওঁলোকক পোৱাটো বহুত ডাঙৰ কথা শিৱসাগৰতো তেওঁলোকে ৰাতি ৰাতি মোৰ লগত তেওঁলোকক সাহায্য দিছিলে গোটেই ৰাতি টোপনি ক্ষতি কৰে 3-4 দিন গোটেই উৰে নিশা 24 ঘণ্টা কাম কৰা মানুহকেইটাই হ'ল এইকেইটা আৰু ইয়াৰ পৰা সৰভোগৰ পৰা তেওঁলোকক এনেদৰে সন্মান যাচিছে ধন্যবাদ জনালোঁ ভাল আশীৰ্বাদ আপুনি ভালকৈ থাকিব সুখেৰা কৈছে সুমিতা বাইদেউ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটা আৰু আগুৱাই হওক কোনে কোনে গামোচা পিন্ধাবলৈ ৰখি আছে মই চবকে ৰখাই দিছোঁ যিহেতু সফলতা হোৱাৰ পিছতে গামোচাখন পিন্ধিবলৈ ভাল পায় তুমি পিন্ধাবা দীপজ্যোতি ভালকৈ থাকিবা দেই ভালকৈ থাকিবা থেংক ইউ ছ' মাছ সকলোৱে মৰম যাচিছে ধন্যবাদ আৰু নিপুতাকো এখন গামোচাই মৰম যাচিছে তেওঁলোকে সদায় যাতে দীপজ্যোতি ভালে থাকক আৰু কোনোবা আছে নেকি গামোচা পিন্ধাবলৈ মোনহঁতক দিব ন মোনকো দি দিয়া সকলোকে দি দিয়া মোনকো এখন গামোচা পিন্ধাইছে এইসকল হ'ল মোৰ লগত থকা যোদ্ধা এওঁলোকক মৰম দিলে মই বেছি সুখী হওঁ এয়া হ'ল দয়াল মই কৈছোঁ এইটো দলৰ অবিহনে কেতিয়াও মই এনেধৰণে পকী ঘৰ বনাবলৈ সহজ নহয় এইটো টিম নাথাকিলে মই কেতিয়াও সাহস নকৰোঁ 4টা দিনত সুদূৰ গোলাঘাটৰ পৰা আহি এখন পকী ঘৰ বনাই থৈ গৈছোঁ মাত্ৰ এইকেইটা ল'ৰাৰ ত্যাগৰ ফলত আৰু এজন মানুহ যি নেকি মোৰ লগত ৰাতিয়ে দিনে কাম কৰি আছে হাউলি গোলাপ দাস তেওঁ পৰিয়াল নিজৰ বিজনেছ এই কাম কৰিছে তেখেতকো এখন গামোচাই মৰম যাচিছে তাৰ বাবে মই সুখী অনুভৱ কৰিছোঁ ধন্যবাদ গোলাপ দা থেংক ইউ ছ' মাছ একদম দিনে ৰাতিয়ে কাম লগ দিছে তেওঁকো সদায় মনত ৰাখিব অসমবাসীয়ে মোৰ কান্ধতো গামোচা লৈ থাকোঁ আজি ইহঁতৰ কান্ধত গামোচা ৰাখি মই বহুত সুখী অনুভৱ ভাল পাইছা নাই তহঁতিতো বহুত মিস্ত্ৰী কাম কৰিলি তহঁতে বহুত মিস্ত্ৰী আছে কিন্তু তহঁতি এটা বেলেগ মিস্ত্ৰী চেলিব্ৰিটি মিস্ত্ৰী গোটেই অসমে চিনি পাব লাগিব এইকেইটা মিস্ত্ৰী যে অসমত বেলেগতকৈ বেলেগ মিস্ত্ৰী ইহঁতি আৰু এটা বস্তু যিটো তেওঁলোকে এটা মোক আঁচনি প্ৰদান কৰিছিলে ঘৰ যদি আঁচনি সেইকাৰণে এখন মানে যাতে মেমৰি কাৰণে দি থৈ গৈছে এখন সজাই ৰাখিবা ধুনীয়াকৈ যে এওঁলোকৰ কাৰণে এখন পকী ঘৰ হ'ল কেৱল ঘৰেই নহয় এখন সম্পূৰ্ণ ঘৰ দি থৈ গ'ল দেই ধন্যবাদ পুনৰবাৰ গেলেক্সি চিমেণ্ট ইয়াত লিখা আছে ঘৰ জেউতি এ স্কিম স্পনচাৰ্ড বাই গেলেক্সি চিমেণ্ট ইন লভিং মেমৰি অফ জুবিন গাৰ্গ থেংক ইউ এয়াই হ'ল গেলেক্সি চিমেণ্টৰ মহানতা আৰু গেলেক্সি চিমেণ্টৰ সকলোৱে যাতে ছাপোৰ্ট কৰে তাকে মই কামনা কৰিছোঁ এয়া জ্যোৎস্না বাইদেউ ৰাতি 3টালৈকে ৰখি থকা বাইদেউগৰাকী এয়া কি গামোচা লৈ আহিছে পিন্ধাই দিয়ক ধুনীয়াকৈ পিন্ধাই দিয়ক আৰু এয়া আমাৰ পল্লিকা বাইদেউ
যি আমাক ৰাতি 3টালৈকে কষ্ট দিছিলো আমি আৰু থেংক ইউ পল্লিকা বাইদেউ ভালে থাকিব দেই গোলাঘাটৰ হয় পল্লিকা বাইদেউ আৰু এয়া আমাৰ জ্যোৎস্না বাইদেউৰ লগত ক'ত পিন্ধাব এনেকে কমত পিন্ধা নি এইটো এইটো আপোনালোকৰ মানে হা পিন্ধা গামোচা আচ্ছা বঢ়িয়া ভাল লাগিছে আৰু ধুনীয়া এতিয়া কাণতে লৈ থাকো থেংক ইউ দেই থেংক ইউ পল্লিকা বাইদেউ টিমটোৰ বাবে এটা কাপোৰো লৈ আহিছে সকলোকে দিছে মৰম চাওক না কোন মিস্ত্ৰীয়ে বা কোন এনেকে কাম কৰা মানুহে এই মৰম পায় কিন্তু ইহঁতি মৰম পাইছে এটা কাৰণে ইহঁতি মানুহৰ কাৰণে ডেডিকেশ্যন দিছে থেংক ইউ ছ' মাছ ভালে থাকিবা দেই চ' আহিলো 600 কিলোমিটাৰ আঁতৰৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বৰপেটা ডিষ্ট্ৰিক্টলৈ ভবা নাছিলো যে 4 দিনৰ ভিতৰত এখন ঘৰ সম্পূৰ্ণ কৰিম কিন্তু মোৰ টিমৰ ডেডিকেশ্যনৰ ফলত এখন ঘৰ সম্পূৰ্ণ কৰিলো এই ল'ৰাটো যেতিয়া ফটো দেখিছিলে ফটো দেখি বহুত দুখ লাগিছিলে যেতিয়া তাৰ বেকত থকা জৰাজীৰ্ণ ঘৰটো দেখিছিলো আৰু দুখ লাগিছিলে সেইবাবে মই শিৱসাগৰত বান সাহায্য দি মই লগালগ ইয়ালৈ গুচি আহিছিলোঁ যে মই শিৱসাগৰত আকৌ পুনৰ যাম এতিয়া মই শিৱসাগৰত কাম কৰিমগৈ কিন্তু এই ল'ৰাটো যে মই 4 দিনৰ ভিতৰত তাক এখন ঘৰ বনাই থৈ যাব পাৰিলোঁ তাৰ বাবে গেলেক্সি চিমেণ্টক ছাপৰ্টক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাহী এটাই অনুৰোধ ল'ৰাটোক যাতে ভালদৰে চাই আপুনি আগুৱাই নিয়ে আপুনি সুস্থ থাকক তাকে কামনা কৰিছোঁ আৰু মই ইয়ালৈ আজি মোক লগ দিয়া প্ৰতিজনকে সৰ্বভাগিকে বুলি কৈছোঁ প্ৰতিজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন অজস্ৰ মানুহ আছে মই কৈছোঁ ইয়াৰ সমান মানুহ মই আচলতে ক'তো ইমান লগ পোৱা নাছিলোঁ ধেৰ মানুহ আছে প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰি আজি আমি যামগৈ সুদূৰ গোলাঘাটলৈ মনত সদায় এবকো মৰম থাকিব আদৰ থাকিব সৰ্বকৰ প্ৰতি বৰপেটাৰ প্ৰতি আৰু মই আজি ছাকচেছ হ'লোঁ মই এটা বহুত আশা আছিলে যে মই সদায়তো উজনি পিনে কৰি আছিলোঁ নামনি অসমতো মই এটা প্ৰজেক্ট কৰিম ভাল প্ৰজেক্ট এটা সুন্দৰ পকী ঘৰ দিম সেইটো মই ছাকচেছ হ'লোঁ আৰু বৰপেটাবাসীয়ে মোক মনত ৰাখে নে নাৰাখে নাজানো কিন্তু মই বৰপেটাবাসী প্ৰত্যেকজন মনত ৰাখিব বৰপেটা বুলিয়ে নহয় সকলোৰে মনত থাকিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেদৰে দীপজ্যোতিৰ দৰে হাজাৰজন ল'ৰা ছোৱালী জীৱন উজ্বলাব পাৰোঁ গেলেক্সি চিমেণ্টে যাতে মোক আগুৱাই নিব পাৰে তাকে কামনা কৰি সুখী মনেৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ইয়াৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা